এখন পৃথিৱী এক স্বাস্থ্যৰ বাবে যোগ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 2025ৰ মূল মন্ত্ৰৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত হৰিত যোগ কাৰ্যসূচী এখন পৃথিৱী এক স্বাস্থ্যৰ বাবে যোগ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 2025ৰ এই মূল মন্ত্ৰৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত আজি হৰিত যোগ কাৰ্যসূচী অনুষ্ঠিত হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ যোগ বিজ্ঞান আৰু প্ৰাকৃতিক চিকিৎসা বিভাগ তথা ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰণালয়ৰ অন্তৰ্গত মুৰিজী দেশাই ৰাষ্ট্ৰীয় যোগ সংস্থানৰ উদ্যোগত নগাঁও জিলাৰ সাংস্কৃতিক আধ্যাত্মিক আৰু ঐতিহাসিক স্থান বটদ্ৰৱাৰ আকাশী গংগাৰ তীৰত অনুষ্ঠিত কাৰ্যসূচীত যোগাভ্যাস সজাগতা তথা যোগ প্ৰদৰ্শন কৰা হয়। স্বচ্ছতা কাৰ্যসূচী গছপুলি ৰোপণ আদি কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানটিত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অশোক কুমাৰ বৰা, পঞ্জীয়ক ডক্টৰ শৰৎ হাজৰিকা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ক্ৰমে ডক্টৰ উজ্জ্বল অৰুণ ভক্সে, ডক্টৰ মাধন বৰা, ডক্টৰ ত্ৰিবেণী শইকীয়া, ৰবি প্ৰসাদ শৰ্মা, নাজিয়া আখতাৰ, ঋতুৰাজ বৰুৱা, বৰ্ষা উজ্জ্বল মস্ককে আদি কৰি ৩০০ শতাধিক লোক উপস্থিত থাকে। বটদ্ৰৱাৰ পৰা মেহদি জামাৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱসৰ লগত সংগতি ৰাখি 10টা গুৰুত্বপূৰ্ণ কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ কৰা হৈছে আৰু সেই 10টা কাৰ্যসূচীৰ ভিতৰত আজি আমি এই বটদ্ৰৱা স্থানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান এই বটদ্ৰৱাত আমি এলানি কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ গৈ আছোঁ। ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰণালয় আৰু মুৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগা প্ৰতিষ্ঠানৰ উদ্যোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ যোগ বিজ্ঞান আৰু প্ৰাকৃতিক চিকিৎসা বিভাগৰ তত্বাৱধানত আজি ইয়াত এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ইতিমধ্যে আমাৰ এই কাৰ্যসূচীৰ অন্তৰ্গত অংশ হিচাপে আমি পুৱাৰ ভাগত যোগা প্ৰট'কল আমি কৰিছোঁ আৰু এই যোগা প্ৰট'কলত অংশগ্ৰহণ কৰিছে ধিং মহাবিদ্যালয়কে ইত্যাদি কৰি এই অঞ্চলৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আৰু যোগ অনুৰাগী ৰাইজে অংশগ্ৰহণ কৰিছে। ইয়াৰ পিছত আমাৰ এই অঞ্চলটো এই থানৰ চাৰিওফালে চাফাই কাৰ্যসূচী অনুষ্ঠিত হ'ব। চাফাই কাৰ্যসূচী হোৱাৰ পিছত আমি বৃক্ষৰোপণৰ কাৰ্যসূচী হাতত লৈছোঁ আৰু এই গোটেই যিটো ধাৰণা এই ধাৰণাটো হৈছে আমি নামটো হৈছে হৰিত য়োগা। হৰিত যোগাৰ কাৰ্যসূচীৰ যোগেদি আমি এটা সেউজীয়া পৰিৱেশৰ মাজেৰে আমি সুস্বাস্থ্য, সুমন, সুপৰিৱেশ আৰু এখন সমাজ গঢ়ি তোলাৰ সংকল্প লোৱা হৈছে। আজি দিনটোৰ তাৎপৰ্য এইখিনি। नमस्कार। भारत के यशस्वी प्रधानमंत्री माननीय नरेंद्र मोदी जी के लीडरशिप में पिछले 10 साल से भारत में और विदेश में अंतर्राष्ट्रीय योग दिवस को मनाया जा रहा है और ये 11वीं बार है कि हम अंतर्राष्ट्रीय योग दिवस आने वाले 21 जून को मनाने जा रहे हैं। इस उपलक्ष्य में पूरे भारत में 10 सिग्नेचर इवेंट्स आयोजित किए जा रहे हैं। उसमें से हरित योग एक सबसे महत्वपूर्ण एक कार्यक्रम है जिसमें पूरे भारत में ये संदेश दिया जा रहा है कि हम योग करें, स्वस्थ रहे, साथ में अपनी पृथ्वी जो कि हमारी एक ही पृथ्वी है उसको हम स्वस्थ रखें, वो जो हरियाली है उसको बना के रखें और अपने वातावरण को अच्छा रखें। इसी उपलक्ष्य में महापुरुष श्रीमंत शंकरदेव विश्वविद्यालय के योग विज्ञान एवं प्राकृतिक चिकित्सा विभाग को ये कार्यक्रम आयुष मंत्रालय के मुरारजी देसाई नेशनल इंस्टीट्यूट ऑफ योगा की तरफ से कार्यक्रम मिला हुआ है और उसको एक ऐतिहासिक, सांस्कृतिक और आध्यात्मिक जगह पर आयोजित करने के लिए कहा गया था और हमारे नगांव में हम लोग काफ़ी भाग्यशाली और सौभाग्यशाली महसूस कर रहे हैं कि हमारे महापुरुष श्रीमंत शंकरदेव जी के जन्मस्थली में आज हम ये कार्यक्रम करने जा रहे हैं और इसमें अलग अलग कॉलेज, स्कूल से विद्यार्थी आए हैं जिनको अवेयर किया जा रहा है कि हमें हमारे वातावरण को हरा भरा रखना है। हरा भरा वातावरण रहेगा, हमारी पृथ्वी, हमारा वातावरण अच्छा रहेगा, तभी हमारा भविष्य अच्छा है। हम साथ में योग को करें ताकि हमारा स्वास्थ्य रहे, यही हमारा भविष्य है।